Hello my dear student, welcome back to my channel Physics with Nobir sir. মই আজি তোমালোকৰ ওচৰত আহিছোঁ ক্লাছ 9 physics পাৰ্টৰ 9 নম্বৰ চেপ্টাৰ that is force and laws of motion বল আৰু গতি বিষয়ক সূত্ৰসমূহ সেই চেপ্টাৰৰ পৰা লাষ্ট ক্লাছটো ল'বলৈ ইতিমধ্যে মই এইটো চেপ্টাৰৰ 5টা ক্লাছ সম্পূৰ্ণ কৰিছোঁ গতিকে আজি আহিছোঁ মই 6 নম্বৰ ক্লাছটোলৈ আৰু এইটো ক্লাছত বেসিক্যালি নিউমেৰিকেল প্ৰবলেমখিনিয়ে সলভ কৰা হ'ব কিছুমান প্ৰশ্নৱালীৰ প্ৰশ্নকেইটা চাম ইয়াৰ উপৰিও ইয়াৰ পিছত আমাৰ এক্সাৰসাইজৰ কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনিত গাণিতিক যিবিলাক সমস্যা সেইবিলাক সমাধান কৰিম ঠিক আছে গতিকে ইয়াৰ আগৰ চেপ্টাৰত ইয়াৰ আগৰ ক্লাছবিলাকত যিখিনি কনসেপ্ট আমি ইউজ কৰিছোঁ নিশ্চয় তোমালোকে সেই কনসেপ্টবিলাক মনত ৰাখিব লাগিব তেতিয়া হ'লেহে আমি এই প্ৰবলেমবিলাক বা এই সমস্যাবিলাকৰ সমাধান মানে দিব পাৰিম আলোচনা কৰিব পাৰিম আশা কৰোঁ আগৰ ভিডিঅ'বিলাক নিশ্চয় তোমালোকে চাইছা তাৰ পিছত যদি তোমালোকে চোৱা নাই কিছুমানে তেতিয়াহ'লে অতি সোনকালে মোৰ সেই ভিডিঅ'বিলাক চাই লোৱা আগৰ ক্লাছবিলাক 1 ৰ পৰা 5 লৈকে মানে এইটো চেপ্টাৰ 1 ৰ পৰা 5 লৈকে অলৰেডি ভিডিঅ' আপলোড কৰা হৈছে নিশ্চয় এইখিনি চাবা তাৰ পিছত এইটো ভিডিঅ' তোমালোকে চালে নিশ্চয় উপকাৰ হ'ব ঠিক আছে আৰু যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই নিশ্চয় তোমালোকে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা এতিয়া কথা বেছি দীঘলীয়া নকৰি আমি আলোচনা আৰম্ভ কৰোঁ এতিয়া আহো প্ৰশ্নৱালী তেতিয়া চোৱা প্ৰশ্নৱালীৰ প্ৰশ্ন নম্বৰ 3 that means page number 126 প্ৰশ্নৱালী question number 3 নম্বৰ কোৱা হৈছে যে 4 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 35 মিটাৰ পাৰ সেকেন্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান আছিল সো ৰিকোইল ভেলোচিটি উলিয়াব দিছে প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ মই আগতে কৈছিলোঁ যে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ অনুযায়ী যেতিয়া বন্দুকৰ পৰা গুলি এটা ওলাই যায় ঠিক সেই মুহূৰ্ততেই বন্দুকৰ ওপৰত গুলিটোৱে এটা ভৰবেগ দিয়ে বা এটা বল প্ৰদান কৰে সেই বলক কোৱা হয় প্ৰতিক্ৰিয়া আৰু গুলিটো যেটো বলত গুছি যায় হেতু হৈছে ক্ৰিয়া আৰু গুলি এটা বন্দুকৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰয়োগ কৰে তাক কোৱা হয় ৰিকয়েল ভেলোচিটি গতিকে সেই প্ৰতিক্ৰিয়া হিচাপে তাৰ ভেলোচিটি কিমান হ'ব তাৰ বেগ কিমান হ'ব প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান হ'ব এটো উলিয়াব লাগিব গতিকে মই ৰাফলি এটা ডায়াগ্ৰাম যদি ড্ৰ কৰোঁ তেতিয়াহ'লে তোমালোকৰ ক্লিয়াৰ হ'ব কোৱা হৈছে যে 4 কেজি ভৰৰ বন্দুক সাপোজ এটা বন্দুক মই ৰাফলি এটা বন্দুক ড্ৰ কৰিলোঁ ঠিক আছে সাপোজ এটো এটা বন্দুক 4 কেজি ভৰৰ এটা বন্দুক দিছে 4 কেজি ইয়াৰ পৰা বন্দুকৰ পৰা কি কৈছে এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা ইয়াত এটা গুলি আছে গুলিটোৰ ভৰ হৈছে 50 গ্ৰাম ঠিক আছে 50 ভৰ গ্ৰাম গুলি এটা 35 মিটাৰ পাৰ সেকেন্ড বেগত গুলিটো ফুটি উঠিলে কিমান গুলিটো 35 মিটাৰ পাৰ সেকেন্ড বেগত ওলাই গ'ল তেতিয়াহ'লে বন্দুকটোৱে পিছফালে কিমান বেগেৰে পঠিয়াই আহিব ঘূৰি আহিব বা ঠেলিব তাকে কোৱা হয় প্ৰতিক্ষেপ বেগ অৰ্থাৎ ইয়াত প্ৰতিক্ষেপ ভেলোচিটি কিমান হ'ব উলিয়াব লাগে তাৰমানে এই ভেলোচিটিটো প্ৰতিক্ষেপ ভেলোচিটি কিমান হ'ব এটো আমাৰ উলিয়াব লাগে ঠিক আছে এটো কিমান উলিয়াব লাগে গতিকে ইয়াত কি বস্তু দিয়া আছে সেই দিয়াত থকা বস্তুখিনি আমি লিখি লওঁ প্ৰথম দিয়া আছে কি চাবা যে বন্দুকটোৰ ভৰ তেতিয়াহ'লে লিখো আমি যে বন্দুকটোৰ ভৰ ইয়াত বন্দুকৰ ভৰ আমি m1 বুলি ধৰি ললো ঠিক আছে বা ক্যাপিটেল M ধৰিলো দেই বন্দুকৰ ভৰ বন্দুকটোৰ ডাঙৰ বস্তু ক্যাপিটেল M ধৰিলো 4 কেজি বন্দুকটোৰ ভৰ হৈছে 4 কেজি অলৰেডি ধৰি লৈছো আৰু গুলিৰ ভৰ আমি স্মল m ধৰি ললো স্মল m হৈছে 50 গ্ৰাম 50 গ্ৰাম মানে ইয়াক আমি কেজিলৈ কনভাৰ্ট কৰিব লাগিব সো কেজি হ'ব 50 ডিভাইডেড বাই 1 গ্ৰামত কিমান কেজি কথাটো শুনাত অলপ অসুবিধা হলেও তেনেকৈ হয় যে 1 গ্ৰামত কিমান কেজি 1/1000 কেজি গতিকে 1000 দি আমাৰ ডিভাইড কৰিব লাগে ঠিক আছে গতিকে হ'ব 50 বাই 1000 কেজি সো এটো ক্যান্সেলেশন দিলে আলটিমেটলি আমি পাম 1/5 cancel 1/20 kg
সো এইখিনি আমি পাই গ'লো কি পাই গ'লো যে বন্দুকটোৰ ভৰ ইমান গুলিৰ ভৰ ইমান ঠিক আছে আৰু গুলিৰ বেগ কিমান গুলিৰ বেগ হৈছে তোমাৰ v1 বুলি ধৰি ললো v1 হৈছে তোমাৰ 35 মিটাৰ পাৰ সেকেন্ড ঠিক আছে ইয়াৰ পৰা আমাৰ বন্দুকটোৰ বেগ উলিয়াব লাগে বন্দুকৰ বেগ ধৰি ললো v2 এটা আমি ধৰি ললো ঠিক আছে বন্দুকৰ বেগ কিমান হেতু উলিয়াম তো এইটো এনেকুৱা প্ৰবলেম সমাধান বা এনেকুৱা সব মানে প্ৰবলেম বিলাক সলিউশন কৰাৰ টাইমত মই কৈছিলো যে ভৰবেগৰ সংৰক্ষণশীলতা সূত্ৰ ব্যৱহাৰ কৰিব লাগে আৰু ভৰবেগৰ সংৰক্ষণশীলতা সূত্ৰত কথাটো কোৱা হৈছিল যে সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান হৈ থাকে আৰু হেতুকে কোৱা হয় ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ তেতিয়ালে ইয়াত সংঘাতনো কি বস্তু তেতিয়ালে সংঘাত হৈছে গুলি ফুটাটো এটা সংঘাত যে গুলি ফুটাৰ আগত যে দুটা বস্তু থাকিব সেই বস্তু দুটাৰ মুঠ ভৰবেগ কিমান আৰু গুলি ফুটাৰ পিছত সেই বস্তু দুটাৰ মুঠ ভৰবেগ সমানেই হ'ব অৰ্থাৎ মুঠ ভৰবেগ একে থাকে সংঘাতৰ আগত আৰু সংঘাতৰ পিছত তেতিয়া ইয়াত কন্ডিশনটো সিচুৱেশনটো কি যে গুলি ফুটাৰ আগত মুঠ ভৰবেগ আৰু গুলি ফুটাৰ পিছত মুঠ ভৰবেগ সমান হৈ থাকিব তেতিয়ালে আমি লিখিব পাৰো যে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ মতে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ মতে লিখিব পাৰো সংঘাতৰ আগত মুঠ ভৰবেগ মই কৈছিলো যে সংঘাত মানে ইয়াত গুলি ফুটাৰ আগত মুঠ ভৰবেগ কি বস্তু দুটা আছে এটা আছে গুলি আৰু এটা আছে বন্দুক মুঠ ভৰবেগ কিমান সোৱা যেতিয়া বন্দুকটো মাৰি পঠোৱা নাই গুলি যেতিয়া ফুটাই নাই তেতিয়ালে বন্দুকটো আৰু গুলিটো দুটা স্থিৰ হৈ আছিল গতিকে স্থিৰ হৈ থকা বস্তুৰ ভৰবেগ কিমান 0 কেনেকে ভৰবেগ মানে যে ভৰ আৰু বেগৰ পূৰণফল যেটো বেগ 0 বস্তু স্থিৰ হৈ আছে গতিকে ভৰ লগত পূৰণ দিলে হেতু 0 হ'ব সো ইট উইল বি 0 অৰ্থাৎ সংঘাতৰ আগৰ মুঠ ভৰবেগ কিমান পালো আমি 0 আৰু গুলি ফুটাৰ পিছত মুঠ ভৰবেগ কিমান কোন দুটা সেই একে বস্তু দুটাৰ কি গুলি আৰু বন্দুক সংঘাতৰ আগত বা গুলি ফুটাৰ আগত মুঠ ভৰবেগ 0 আৰু গুলি ফুটাৰ পিছত মুঠ ভৰবেগ কিমান দুটা সেপাৰেট বস্তু হৈ গল কি গুলি আৰু বন্দুক তেতিয়া হলে প্ৰথমে চাও গুলিৰ ভৰবেগ কিমান তো গুলিৰ ভৰবেগ হৈছে গুলিৰ ভৰ ইনটু গুলিৰ বেগ তো গুলিৰ ভৰ কিমান গুলিৰ ভৰ হৈছে 1/20 গুলিৰ ভৰ ইনটু গুলিৰ বেগ কিমান 35 এটো হৈছে গুলিৰ ভৰবেগ প্লাস বন্দুকৰ ভৰবেগ প্লাস মানে কিয় কাৰণ মুঠ ভৰবেগ মানে টোটাল ভৰবেগ দুটা বস্তু এটা হৈছে গুলিৰ আৰু এটা হৈছে বন্দুকৰ দেখো বন্দুকৰ ভৰবেগ হৈছে গুলি ফুটাৰ পিছত ভৰবেগ হ'ব বন্দুকটোৰ ভৰ ইনটু বেগ বন্দুকটোৰ ভৰ হৈছে 4 কেজি ইনটু বেগ গুলি ফুটাৰ পিছত বন্দুকটোৰ ৰিকয়েল ভেলোচিটি কিমান ধৰিছো আমি v2 গতিকে আমি লিখিব পাৰো v2 সো মুঠ ভৰবেগ হ'ব 1/20 ইনটু 35 প্লাস 4v2 সো এটো যদি আমি সমাধান কৰো কিমান পাম চাবা এটো আমি ক্যালকুলেশন দিব পাৰো অলপ ক্যালকুলেশন দিও 5 4 যা 5 7 যা সো আলটিমেটলি আমি কব পাৰো এটো যে -7/4 equal to 4v2 right -7/4 5 + 7 * 35 + 4 * 20 ঠিক আছে so equal to 4v2 so that means v2 equal to যদি আমি উলিয়াব খুজো তেতিয়ালে হ'ব 7/4 to 16 equal to v2 so ultimately আমি পালো v2 equal to পালো -7/16 মিটাৰ পাৰ সেকেন্ড ইয়াৰ আগতে কোৱাৰ নিচিনাকে -2 বুজায় যে বন্দুকটো গুলিৰ বিপৰীত দিশত গতি কৰিছে সেইকাৰণে ইয়াত ৰিকয়েল ভেলোচিটি বুলি নাম দিছে প্ৰতিক্ষেপ বেগ সেইকাৰণে মাইনাস সিম্বলটো আছে গতিকে এই ক্ষেত্ৰত বন্দুকটোৱে কিমান বেগত পিছফালে গতি কৰিব 7/16 মিটাৰ পাৰ সেকেন্ড বেগত পিছফালে গতি কৰিব মাইনাস আহিছে পিছফালে সেইকাৰণে মাইনাস আহিছে কাৰণ বেগ এটা ভেক্টৰ ৰাখি গতিকে বেগ এটা দিশত যদি পজিটিভ ধৰা হয় গুলিৰ দিশত যদি পজিটিভ ধৰা হয় তাৰ বিপৰীত দিশত হ'ব নেগেটিভ গতিকে এটো হৈছে এইটো প্ৰবলেমৰ সমাধানৰ সমাধান ইয়াৰ পিছত প্ৰশ্নমালীৰ 4 নম্বৰ প্ৰশ্নটো that means page number 127 পেজ নম্বৰৰ প্ৰশ্নমালী তোমালোকৰ 4 নম্বৰ প্ৰশ্নমালী number 4 ইয়াত প্ৰশ্নটো কি দিছে আমি অলপ চাই লওঁ কৈছে যে 100 গ্ৰাম আৰু 200 গ্ৰাম ভৰৰ দুটা বস্তু একে দিশত
100 গ্ৰাম আৰু 200 গ্ৰাম দুটা বস্তু একে দিশত একে সৰল ৰেখাত ক্ৰমে 2 মিটাৰ পাৰ ছেকেণ্ড বেগ আৰু 1 মিটাৰ পাৰ ছেকেণ্ড বেগত গতি কৰি আছে সিহঁত সংঘাতত লিপ্ত হ'লে তাৰ পাছত প্ৰথমটো বেগ 1.67 মিটাৰ পাৰ ছেকেণ্ড হ'ল দ্বিতীয়টো বেগ নিৰ্ণয় কৰা ভেৰি সিম্পল আমি যদি ডায়াগ্ৰাম ড্ৰ কৰোঁ তেতিয়াহ'লে বহুত ক্লিয়াৰ হ'ব চাবা যে দুটা বস্তু এনেকুৱা এটা বস্তু সাপোজ প্ৰথম বস্তুটোৱে ভৰ হৈছে তোমাৰ 100 গ্ৰাম আৰু এটা বস্তু এটো হৈছে ভৰ হৈছে 200 গ্ৰাম একে দিশত একে ৰেখাত গতি কৰি আছে প্ৰথমটো গতি কৰি আছে 2 মিটাৰ পাৰ ছেকেণ্ড বেগত 2 মিটাৰ পাৰ ছেকেণ্ড বেগত গতি কৰি আছে সেকেন্ডটো গতি কৰি আছে 1 মিটাৰ পাৰ ছেকেণ্ড বেগত তেতিয়াহ'লে কি হ'ব চোৱা একে ৰেখাত দুটা বস্তু এটা হৈছে 2 মিটাৰ পাৰ ছেকেণ্ড আৰু হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড একে দিশত গতি কৰিলে কি হ'ব এটা সময়ত গৈ যেহেতু এটোৰ বেগ বেছি এটোৰ বেগ কম এটা সময়ত গৈ এটো যায় খুন্দা লাগিব ঠিক আছে বাৰু খুন্দা লাগি খুন্দা লগাৰ পিছত কি কৈছে যে খুন্দা লগাৰ পিছত প্ৰথমটোৰ বেগ 1.67 মিটাৰ পাৰ ছেকেণ্ড হ'ল তাৰমানে প্ৰথমটোৰ যেটো 2 মিটাৰ পাৰ ছেকেণ্ড হ'ল এই প্ৰথম বস্তুটোৰ বেগ যেটোৰ ভৰ 100 গ্ৰাম আছিল ইয়াৰ বেগ হৈ গ'ল 1.67 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ তেতিয়াহ'লে সেকেন্ড বস্তুটোৰ বেগ কিমান হ'ব আমাক উলিয়াব লাগে যেটোৰ ভৰ আছিল 200 গ্ৰাম তাৰ বেগ কিমান হ'ব এটো আমাক উলিয়াব লাগে প্ৰশ্ন হেতুৱে গতিকে আমি সমাধান কৰিম ঠিক আছে ভৰ বেগৰ সংৰক্ষণশীলতাৰ সূত্ৰমতে আমি সমাধান কৰিম ঠিক তেনেকে আগৰটোৰ নিচিনাকে আমি এইবিলাক কি দিয়া আছে লিখি ল'ব পাৰোঁ যে প্ৰথম বস্তুটোৰ ভৰ নাম দিলোঁ m1 ইকুৱেল টু 100 গ্ৰাম আৰু প্ৰথম বস্তুটোৰ বেগ মানে সংঘাতৰ আগত মানে এইটো হৈছে সংঘাতৰ আগত তাৰমানে সংঘাতৰ আগত বেগ আমি u1 বুলি কৈছিলোঁ মনত আছে u1 কিমান 2 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে তাৰ পিছত দ্বিতীয় বস্তুটোৰ ভৰ হৈছে m2 ইকুৱেল টু কিমান 100 গ্ৰাম সৰি হয় 200 গ্ৰাম দ্বিতীয় বস্তুটোৰ ভৰ হৈছে 200 গ্ৰাম ঠিক আছে তেতিয়াহ'লে চোৱা দ্বিতীয় বস্তুটোৰ বেগ u2 নাম দিছিলোঁ সেইটো হৈছে কিমান 1 মিটাৰ পাৰ ছেকেণ্ড তেতিয়াহ'লে আমাক উলিয়াব লাগে সংঘাতৰ পিছত এবাৰ সংঘাতৰ পিছত প্ৰথমটোৰ বেগ v1 মনত আছে প্ৰথমটোৰ বেগ হৈছে v1 মনত আছে ইয়াৰ আগত এক্সপ্লেইন কৰোঁতে কৈছিলোঁ ভৰ বেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ পঢ়ুৱাতে আগৰ ভিডিঅ'টো চাই লৈ গম পাবা v1 বুজাইছিলোঁ সেইটো হৈছে কি 1.67 মিটাৰ পাৰ ছেকেণ্ড আৰু দ্বিতীয় বস্তুটোৰ বেগ আমাৰ উলিয়াব লাগে দ্বিতীয় বস্তুটোৰ বেগ ধৰি ললোঁ সেইটো v2 আমি এটো ধৰি ললোঁ ঠিক আছে তেতিয়াহ'লে আমি সেই আগৰ নিচিনাকে সংঘাতৰ আগত মুঠ ভৰবেগ আৰু সংঘাতৰ পিছত মুঠ ভৰবেগ কিমান উলিয়াই ল'লে হৈ যাব তেতিয়া লিখো therefore সংঘাত কি কয় ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰমতে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰমতে সংঘাতৰ আগত মুঠ ভৰবেগ চোৱা এই বস্তুটো সংঘাতৰ এইটো সংঘাতৰ আগত মুঠ ভৰবেগ মানে দুটা বস্তু ইয়াত আছে প্ৰথম বস্তু আৰু সেকেন্ড বস্তু গতিকে প্ৰথম বস্তুটোৰ ভৰবেগ হ'ব বস্তুটোৰ ভৰ আৰু বেগ 200 * 100 গ্ৰাম আৰু এইটো হৈছে 1 * 200 গ্ৰাম সো ইয়াত গ্ৰাম দিছে কথাটো অলপ ঠিক ঠাক কৈ লওঁ যেহেতু গ্ৰামত দিছে গতিকে আমি অলপ ঠিক কৈ লওঁ 100 গ্ৰাম মানে 1000 ডিভাইড দিলে 100ক 1000 যদি আমি ডিভাইড দিম তেতিয়াহ'লে হ'ব এইটো 1/10 কেজি ৰাইট বুজি পাইছা এইটো হ'ব 1/10 কেজি ঠিক তেনেকৈ এইটোৰ ভৰ হ'ব 200 যদি আমি ডিভাইড 1000 যদি ডিভাইড দিম তেতিয়াহ'লে এইটো কেজিলৈ কনভাৰ্ট হ'ব সো আল্টিমেটলি দুটা জিৰ' কি যাব এইটো হ'ব তোমাৰ 2/10 কেজি এইটো হ'ব 1/10 কেজি আমি এইটো SI ইউনিটত কনভাৰ্ট কৰি ল'লোঁ তেতিয়াহ'লে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰমতে প্ৰথম বস্তুটোৰ ভৰবেগ হৈছে কিমান ভৰ আৰু বেগৰ ভৰ হৈছে প্ৰথমটো 1/10 ইনটু বেগ 2 প্লাস সেকেন্ড বস্তুটোৰ ভৰ আৰু বেগৰ ফল এইটো সেকেন্ড বস্তুটোৰ ভৰ হৈছে 2/10
10 into বেগ মানে 1 ঠিক আছে এইটো মাস্ট বি ইকুৱেল টু সংঘাতৰ পিছত মুঠ ভৰ বেগ সংঘাতৰ পিছত প্ৰথম বস্তুটোৰ ভৰ হৈছে তোমাৰ 1/10 into বেগ হৈছে 1.67 প্লাস সংঘাতৰ পিছত দ্বিতীয় বস্তুটোৰ ভৰ হৈছে 2/10 into বেগ আমি থৈছো এইটো v2 তো আমাক v2 উলিয়াব লাগে ঠিক আছে তেতিয়াহ'লে চোৱা এইখিনি যদি আমি ক্যালকুলেশন কৰো কেনেকুৱা হয় এটো হ'ব 2/10 plus 2/10 equal to এটো হ'ব তোমাৰ 0.167 plus 2/100 2/10 হ'ব লাগিছিল এটো দ্বিতীয় বস্তুটোৰ ভৰ নহয় 2/10 into v2 ঠিক আছে এতিয়া এইখিনি আমি সিম্পলিফাই কৰিলে এটো 2/10 2/10 এটো হ'ব তোমাৰ 4/10 সো এটো হ'ব তোমাৰ 4/10 আৰু এটো যদি এটো সাইডত লৈ আহো 0.167 equal to 2/10 v2 সো এইখিনি যদি আমি পয়েন্টত লৈ ক্যালকুলেশন কৰো এটো হ'ব তোমাৰ 0.4 minus 0.167 equal to 2/10 v2 সো এটো হ'ব তোমাৰ আমি যদি মাইনাস কৰো কিমান হ'ব point দুটা 0.167 এটো 10 পৰা 7 গলে 3 তেতিয়াহলে 9 পৰা 6 গলে 3 3 পৰা 1 গলে 2 so 0.233 equal to 2/10 v2 so implies हे বস্তু মই ইয়াতে লিখিলো implies v2 equal to hobo এনেকুৱা হ'ব 2.33 মানে 10 দি মাল্টিপল কৰিলো পূৰণ কৰিলো ডিভাইডেড বাই 2 মিটাৰ পাৰ সেকেন্ড এটো আৰু হলো ক্যালকুলেশন বা পয়েন্টত লব পাৰো হেতু হ'ব 1.16 তাৰপিছত 5 হৈ যাব 165 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ সংঘাতৰ পিছত সেকেন্ড বস্তুটো এটো আমি সিম্পলিফাই কৰি এনেকৈ লিখিব পাৰো 1.17 মিটাৰ পাৰ সেকেন্ড ৰাউন্ড ফিগাৰ কৰি এনেকৈ লিখিব পাৰো অৰ্থাৎ সংঘাতৰ পিছত দ্বিতীয় বস্তুটোৰ বেগ হ'ব 1.17 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এটো প্লাসত আহিছে তাৰ অৰ্থ এটোয়ে যে বস্তুটো একে দিশত আৰু আগতে যেটো 1 মিটাৰ পাৰ সেকেন্ড বেগত গৈছিলে তাতকৈ অলপ বেছি স্পিডত যাব তাৰমানে 0.17 মিটাৰ পাৰ সেকেন্ড বেছি যাব ঠিক আছে সো হেতু আছিলে প্ৰশ্নৱালীৰ প্ৰশ্নটো মানে সমাধান নিশ্চয় তোমালোকে বুজি পাইছা এবাৰ আহো অনুশীলনী প্ৰশ্ন নম্বৰ 6 অনুশীলনী এক্সাৰসাইজত কোৱেশ্চন নম্বৰ 6 ইয়াত কি কৈছে চাবা কৈছে যে 1 কেজি ভৰৰ শিল এটা হিমিভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিয়াই দিয়া 250 মিটাৰ দূৰত্বত অতিক্ৰম কৰি ৰৈ গল শিলটো আৰু বৰফৰ মাজত ঘৰ্ষণ বল কিমান উলিয়াব লাগে কৈছে যে এটা শিল গুটি বৰফৰ মাজেৰে খুব দলিয়াই স্পিডত দলিয়াই মাৰি দিলে শিলটোৰ ভৰ হৈছে 1 কেজি ভৰৰ শিল এটা কিমান বেগত দলিয়াই মাৰিলে হেতু হৈছে 20 মিটাৰ পাৰ সেকেন্ড বেগত বৰফৰ ওপৰেদি 20 মিটাৰ পাৰ সেকেন্ডতে বৰফৰ ওপৰেদি দলিয়াই মাৰিলে আৰু দেখা গল যে শিলগুটিটো গৈ এটা কিমান মিটাৰ ডিসটেন্সত গৈ ৰখিলে 250 মিটাৰ দূৰত্বত গৈ শিলটো ৰখি গলে তেতিয়া ইয়াৰ পৰা উলিয়াব লাগিব যে এই যে মানে বৰফৰ ওপৰেদি যেতিয়া ঘৰ্ষণ খাই যেতিয়া শিলটো গৈছিল মানে গুছি গৈছিল সেই সময়ত বৰফ আৰু শিলৰ মাজত এটা ঘৰ্ষণ হৈছে সেই ঘৰ্ষণ বলৰ কাৰণে ৰৈ গৈছে শিলগুটিটো গতিকে কিমানখিনি ঘৰ্ষণ বল প্ৰয়োগ হৈছে হেতু উলিয়াব লাগে ঠিক আছে আমি ইয়াৰ বিপৰীত দিশত এটা ঘৰ্ষণ বল উলিয়াম গতিকে তাৰ আগত ঘৰ্ষণ বল মানে আলটিমেটলি বল উলিয়াব লাগে ফোর্স বলৰ ফৰ্মুলা হৈছে ma বল নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ ma এটোৰ দ্বাৰা আমি বল উলিয়াম গতিকে এটো বল উলিয়াবলৈ হলে m বাৰ মাস মানে ভৰ দিয়াস কিন্তু ত্বৰণ এই মানে ত্বৰণ দিয়া নাই ডাইৰেক্টলি দিয়া নাই ফার্স্ট অফ অল উই হ্যাভ টু কাউন্ট এক্সিলারেশন দ্যাট ইজ a মানে ত্বৰণটো আমি প্ৰথমে কাউন্ট কৰিলো হিসাব কৰি লওঁ আমি নিউটনৰ
ফাৰ্ষ্ট ল ছেকেণ্ড ল মানে নিউটনৰ মানে গতিৰ সমীকৰণবিলাকৰ পৰা সেইটো আগত উলিয়াই লওঁ ঠিক আছে তো ইয়াত কি দিয়া আছে আমি লিখি লওঁ ইয়াত শিলৰ ভৰ m equal to 1 kg ঠিক আছে আৰু প্ৰথম অৱস্থাত শিলটো কিমান স্পীডত কিমান বেগত মাৰি পঠিয়াইছিলে 20 মিটাৰ পাৰ ছেকেণ্ড গতিকে প্ৰথম যিটো বেগ তাক আমি কি বুলি কওঁ প্ৰাৰম্ভিক বেগ আমি তাক কি আখৰৰ দ্বাৰা বুজাওঁ ইউ গতিকে ইয়াত ইউ ইকুৱেল টু 20 মিটাৰ পাৰ ছেকেণ্ড ইয়াত এককৰ কোনো পৰিৱৰ্তন কৰিব নালাগে কাৰণ কেলে চোৱা এইটো মিটাৰ পাৰ ছেকেণ্ডৰ আছে এনেও মিটাৰ পাৰ ছেকেণ্ড মানে আছে একক চ' ইউ কেনট কনভাৰ্ট মানে এইটো আমাক পৰিৱৰ্তন কৰিব নালাগে নেক্সটত দিয়া আছে কিমান মিটাৰ ডিষ্টেঞ্চত গৈ ৰৈ গ'ল ডিষ্টেঞ্চ মানে অতিক্ৰম কৰা দূৰত্বক আমি এছ আখৰৰ দ্বাৰা বুজাওঁ গতিকে অতিক্ৰম কৰা দূৰত্ব হৈছে এছ ইকুৱেল টু 250 মিটাৰ 250 মিটাৰ ঠিক আছে আৰু অৱশেষত গৈ শিলগুটিটো ৰৈ গ'ল মানে অন্তিম বেগ কিমান 0 কাৰণ ৰৈ গ'ল স্থিৰ হৈ গ'ল চ' অন্তিম বেগক আমি ভি আখৰৰ দ্বাৰা বুজাওঁ ভি ইকুৱেল টু 0 অন্তিম বেগক আমি ভি আখৰৰ দ্বাৰা বুজাওঁ ভি ইকুৱেল টু 0 ইয়াৰ পৰা আমাৰ ত্বৰণ উলিয়াব লাগে ৱাট গতিকে চোৱা গতিৰ সমীকৰণ আমি তিনিটা সমীকৰণ মেইনলি পাইছিলোঁ এক নম্বৰটো আছিলে ভি ইকুৱেল টু ইউ প্লাছ এ টি এক নম্বৰ সমীকৰণ দুই নম্বৰ হৈছে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ তিনি নম্বৰ আছিলে ভি স্কুৱেৰ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2as এই তিনিটা সমীকৰণৰ পৰা আমি কোনটো ব্যৱহাৰ কৰিলে ইয়াৰ পৰা আমি ত্বৰণ পাই যাওঁ প্ৰথম দুটা চোৱা ইয়াত টি আছে মানে সময় আছে কিন্তু এই প্ৰব্লেমটো টিৰ কোনো কথা নাই সময় নাই গতিকে আমি নিশ্চয় 3 নম্বৰটো ইউজ কৰিলে আমি পাই যাওঁ গতিকে আমি জানো লিখিম আমি জানো কি জানো যে ভি স্কোয়াৰ ইকুৱেল টু ইউ স্কোয়াৰ প্লাছ 2as ভি মানে কিমান অন্তিম বেগ 0 ইউ মানে হৈছে 20 তাৰ স্কোয়াৰ আছে স্কোয়াৰ দিয়া প্লাছ 2as মানে 250 so ultimately implies to etu ifale loi ahim 2 square ase 20 square ase so etu hobo tumar 400 equal to hobo etu multiple koile hobo 2 aru 250 multiple koile hobo 500 ঠিক আছে so that is implies amak a lage to gotike 400 by eta minus ahibo ya ta minus ahibo to ifale loi ahilu minus ahibo 400 by 500 equal to a so 0 cancel dile ami pai jam a equal to minus 4 by 5 meter per second square karon a mane তৰণৰ একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে আমি তৰণ পাই গলো ইয়াৰ পৰা আমি সেকেন্ড পাৰ্ট যেটা আমাৰ মেইন অংকৰ যেটো মেইন বস্তু হেতু উলিয়াব লাগে তেতিয়া হলে এতিয়া আমাৰ কি বস্তু উলিয়াব লাগে যে ঘৰ্ষণ বল কিমান প্ৰয়োগ হৈছে এফ উলিয়াম ইয়াত তৰণ মাইনাস হৈছে কিয় কাৰণ বস্তুটো ৰিটাৰ্ডেশন হৈছে মানে লাহে লাহে বেগৰ মান কমি গৈ আছে গতিকে যেটো বল প্ৰয়োগ হৈছে বেগৰ বিপৰীত দিশত সেইকাৰণে মাইনাস হৈছে সেইকাৰণে তেনেকুৱা তৰণক কোৱা হয় ঋণাত্মক তৰণ ইয়াৰ আগৰ ক্লাছত সেইটো মই ব্যাখ্যা কৰিছো যেনে চোৱা এতিয়া আমি এটা বস্তু লিখিব পাৰো কি যে আমি জানো যে f equal to ma m হৈছে বস্তুটোৰ ভৰ কিমান 1 kg into a মানে হৈছে -4/5 so it is -4/5 হিসাব নিকাশ কৰিলে -4/5 kg আৰু মিটাৰ পাৰ সেকেন্ড পূৰণ কৰিলে হ'ব নিউটন অৰ্থাৎ ঘৰ্ষণ বল কিমান প্ৰয়োগ হৈছে 4/5 নিউটন বলৰ মান মাইনাস আহিছে এই কাৰণে কাৰণ ঘৰ্ষণ বলে গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে ইয়াৰ আগৰ ক্লাছতো কৈছিলো মই যে ঘৰ্ষণ বলে সদায় বস্তুৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে সেইকাৰণে মাইনাস আহিছে বস্তুটো ইফালে গৈছে ঘৰ্ষণ বলে এইটো দিশত মানে বাধা দিছে তাক গতিকে ঘৰ্ষণ বলৰ মান গতিৰ বস্তুটোৰ গতিৰ বিপৰীত দিশত কাৰণে মাইনাস আহিছে গতিকে এইটো ক্ষেত্ৰত আনসাৰ হ'ব -4/5 নিউটন অৰ্থাৎ ঘৰ্ষণ বলৰ মান হৈছে 4/5 দিশ হৈছে মাইনাস দিশ হৈছে গতিৰ বিপৰীত দিশত গতিকে যেহেতু বল এটা ভেক্টৰ ৰাখে এই কাৰণে কথাটো আহি গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল মই ভাবো যে নিউমেৰিকেল প্ৰবলেম এনেকুৱা ধৰণৰ আৰু বহুত আছে এই প্ৰবলেম বিলাক তোমালোকে নিজাববীয়াকৈ সমাধান কৰিবা
অৱশ্যে মই যদি পিছলৈ সময় পাওঁ বাৰু নিশ্চয় কৰিম গতিকে মই ভাবোঁ যে নিউমেৰিকেল প্ৰব্লেমকে আৰম্ভ কৰি গোটেই চেপ্টাৰটোৰ যিটো কনচেপ্ট আছিলে মই খুব ধুনীয়াকৈ বুজাই দিলোঁ আশা কৰোঁ তোমালোক সকলো ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব আৰু আজি মই এইখিনিতে মই এই ক্লাছটো সামৰিছোঁ ধন্যবাদ